নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কলিয়াবৰ বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তই বৃদ্ধি কৰিছে নিৰ্বাচনী তৎপৰতা। মই আজি উপস্থিত আছো পূৰ্বৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান কলিয়াবৰ সমষ্টিত নকৈ অন্তৰ্ভুক্ত হোৱা আমলখি গাঁও পঞ্চায়তৰ শিয়ালেখাটি অঞ্চলত এনেদৰে ৰাইজ এতিয়া সদল বলে ওলাই আহিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হাত শক্তিশালী কৰিবৰ বাবে। এনেদৰে এতিয়া বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দলৰ পৰা প্ৰায় ৩০ শতাধিক লোক আহি অকপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ পক্ষত থিয় দিছেহি। তেওঁলোকৰ হাত শক্তিশালী কৰিবৰ কাৰণে এইবাৰ এনেদৰে ৰাইজ সাজু হৈছে। আমাৰ লগত এগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তা আছে। আপোনালোকৰ এই অঞ্চলৰ পৰা আজি কিমান লোকে যোগদান কৰিব? আমাৰ ইয়াত আজি 280 জন যোগদান কৰিম বুলি কৈছে। ইয়াত আমি আহিছোঁ। ইয়াত মোৰ ঘৰ মিছামুখ পাম, কিন্তু আমাৰ ইয়াৰ যেনেকৈ আমাৰ কেশৱ মহন্ত ডাঙৰীয়া যেনেকৈ এটা মন্ত্ৰী, ইহঁতৰ সৌভাগ্য, ইহঁতে পাইছে যে আৰু পাব। এনেকৈ মন্ত্ৰী আমাৰ অসমত নাই। এনেকৈ মন্ত্ৰী পাব হ'লে ভাগ্য লাগিব। এনেকৈ মন্ত্ৰী পাব হ'লে ভাগ্য লাগিব। সিহঁতৰ মানে ভাগ্য ভাল, চবেই যোগদান কৰি আছে আৰু আগত চবেই আমি আশা কৰোঁ চবে যোগদান কৰি কেশৱ মহন্তক বিপুল ভোটত জয় কৰিব। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেখেতৰ পৰা জানিম। আপুনি কেশৱ মহন্তৰ পক্ষত ওলাই আহিছে? আমি ওলাই আহিছো। কিয় ওলাই আহিছে? আমি কেশৱ মহন্তৰ ছাপোৰ্টত আহিছো। মানে এই পঞ্চায়তৰ পৰা আহিছিলো, পঞ্চায়ত ইলেকশ্যনৰ পৰা আহি গৈছো। এতিয়া আমি ভাল পাইছো। এতিয়া আমি নতুনকৈ মিটিং দিছো আমাৰ চেলকাটিত, ইমানেই হ'ব। আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেখেতৰ পৰা জানিম। আপোনালোকৰ এই অঞ্চলৰ ৰাইজ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ পক্ষত ওলাই আহিছে। আমি আহিছো মানে কি জানে, আমাৰ কংগ্ৰেছ দলৰ বহুত দিন খেলিছো, 25 বছৰ হৈ গ'ল আৰু আমাৰ খুৰাহঁতেও আছিলে। এতিয়ালৈকে আমাৰ ইমান দিন গুচি গ'ল, ৰাস্তা ঘাট একো হোৱা নাই আৰু দুখীয়া মানুহ বহুত বস্তু পোৱা নাই। খালি কয় এই দিম এই আহি আছে। আজি পৰহি এনেকুৱা কৰোঁতে 25 বছৰ গুচি গ'ল। সেইটো কাৰণে আমি বাট চাই এতিয়া সেইটো আমি সমৰ্থন কৰিলোঁ। এতিয়া আমাৰ চাইছোঁ আমাৰ কেশৱ মহন্ত ছাৰে চব পিনে ভালে কৰিছে। একদম মানে চব পিনে ভালে আছে আৰু মানে আমাৰ ঘৰৰ ওচৰৰে কলিয়াবৰ সমষ্টিৰ। এই কাৰণে ওলাই আহিছোঁ চব ৰাইজ লৈ পেলাই। আৰু আমাৰ বহুত মানুহে দুখীয়া বহুত মানুহ আছে, একো পোৱা নাই। আজি ইমান দিন হৈ গ'ল, সেইটো কাৰণে আহিছোঁ। উন্নয়নৰ স্বাৰ্থত আপোনালোকে কেশৱ মহন্তক সমৰ্থন কৰিব? এনেকুৱাই আহিছোঁ। আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিম। কিয় তেওঁলোক ওলাই আহিছে কেশৱ মহন্তৰ সমৰ্থনত? বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। আপুনি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ সমৰ্থনত ওলাই আহিছে, কিয়? কিয় মানে আমি এইটো হেৰিতে কি কয় মিত্ৰজোঁট পাৰ্টি কংগ্ৰেছ বোলে হেৰি কেশৱ মহন্ত ডাঙৰীয়া আৰু হেৰিতে আছো পাৰ্টিতে। আগতে আপোনালোক চামগুৰি সমষ্টিত আছিলে? চামগুৰি এতিয়া কলিয়াবৰ সমষ্টি হয়। আপোনালোকৰ উন্নয়ন একো হোৱা নাছিলে? হোৱা নাছিলে, এতিয়া হৈছে আমাৰ উন্নতি। কংগ্ৰেছত থকা অৱস্থাত চামগুৰি সমষ্টিত উন্নয়ন হৈছিল জানো? নাই, এতিয়া আমি উন্নতি হোৱা পাইছো কলিয়াবৰ সমষ্টি হৈ। সেইকাৰণে আমি ওলাই আহিছো কেশৱ মহন্তৰ ওচৰলৈ। এনেদৰে দেখা গৈছে পূৰ্বৰ চামগুৰি সমষ্টিত এই সকলো লোক থকা অৱস্থাত চামগুৰি সমষ্টিৰ কোনো ধৰণৰ উন্নয়ন নহল আৰু সেইবাবে বৰ্তমান কলিয়াবৰ সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত এই সকল লোকে পূৰ্বৰ কংগ্ৰেছ দল পৰিত্যাগ কৰি এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ সমৰ্থনত এনেদৰে সদল বলে এতিয়া ওলাই আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।